নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে, ষ্টাডি ভালকৈ কৰি আছে। বন্ধুসকল, কি হ'ল, যোৱাকালি মই আপোনালোকৰ বাবে আছাম পুলিচৰ ABUP যিটো মাৰাথন চলাইছোঁ মই, য'ত নেকি মই আপোনাৰ প্ৰত্যেক দিনাখন GK GS মেথ ৰিজনিং আৰু এছামিছ লেংগুৱেজৰ পৰা টপ 50+ কুৱেশ্যন মই আপোনালোকক কৰাইছোঁ। যেনেধৰণে আপোনালোকৰ এক্সামত সোধে চিলেবাছ ৱাইজ, তেনেধৰণৰ কুৱেশ্যনবিলাক মই ছল্ভ কৰাইছোঁ। বন্ধুসকল, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। প্ৰত্যেক দিনাখন আমি ভিডিঅ' প্ৰভাইড কৰি আছোঁ। ইয়াৰ লগতে বন্ধুসকলক কৈ দিওঁ যে যদি আপোনালোকে কালি পাৰ্ট 1ৰ ভিডিঅ' চোৱা নাই, গৈখিনি প্লেলিষ্টত আছে, চাই ল'ব। ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আছে, আমি 4টা ছাবজেক্টৰ পৰা আমি কুৱেশ্যনবিলাক কৰাই আছোঁ। কেয়াৰফুলি বন্ধুসকল ভিডিঅ'টো চাব, লগতে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব, কাৰণ এইটো ভিডিঅ' আপোনালোকৰ বাবে বহুতো হেল্পফুল হ'ব। বেছিক কৰি মই আছাম পুলিচৰ বাবে কওঁ, কাৰণ মই কেৱল আছাম পুলিচৰ টাৰ্গেট ৰাখিছোঁ। আছাম পুলিচৰে বাবে মই এইটো সম্পূৰ্ণ বেচটো চলাই লৈ যাম। আশা কৰোঁ আপোনালোকে জড়িত হ'ব। ইয়াৰ লগতে বন্ধুসকলে ভিডিঅ' চোৱাৰ লগতে এটা লাইক কৰি ছাপোৰ্ট কৰি দিব, কাৰণ মই মটিভেশ্যন পাওঁ আপোনালোকৰ বাবে নতুনকৈ অনুসন্ধান কৰি কুৱেশ্যনবিলাক আনিবলৈ। বন্ধুসকল, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমাৰ ক্লাছৰ প্ৰথম কুৱেশ্যন হৈছে জিকেৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে আমি জিকেৰ আলোচনা কৰিম। কৈছে কি, প্ৰথমতে 2020 চনত শান্তিৰ বাবে নোবেল পুৰস্কাৰ কাক প্ৰদান কৰা হৈছিল? এইটো VVI ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 2020 কি কৰা হৈছিলে, শান্তি নোবেল পুৰস্কাৰ কাক কৰা হৈছিলে? ইয়াত অপশ্যন নম্বৰ 3টো ভুল আছে। ইয়াত আপোনালোকে লিখি ল'ব WFP। এই 4টা অপশ্যনৰ ভিতৰত কোনটো ৰাইট হ'ব? ILO, WTO, WHO আৰু WFP। এই 4টাৰ ভিতৰত কাক নোবেল পুৰস্কাৰ প্ৰদান কৰাইছিলে? নিশ্চয় বন্ধুসকল আপোনালোকে বাতৰি কাকতো পঢ়িছিল চাগে। তাতো দেখা পাইছিলে WFOG আছে। ইয়াৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ফুড প্ৰগ্ৰাম, যাক নেকি কি কৰাইছিলে 2020 শান্তিৰ বাবে নোবেল পুৰস্কাৰ প্ৰদান কৰাইছিল। এইটো আপোনাৰ কৰোণাৰ ওপৰত ডিপেণ্ড কৰিখিনি। কৰোণাৰ সময়ত যিহেতু সমগ্ৰ বিশ্বত কি কৰাইছিল, ফুডৰ ছাপ্লাই কৰাইছিল, সেইবাবে ইয়াক নোবেল পুৰস্কাৰ দিয়া আছিল শান্তিৰ বাবে। মনত ৰাখিব WFP, ৱৰ্ল্ড ফুড প্ৰগ্ৰাম। ইয়াৰ ফুল ফৰ্মো কেতিয়াবা আপোনালোকে সোধে। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। নোট ডাউন কৰি যাব বন্ধুসকলে, এটা বহি বনাইখিনি স্ক্ৰীনশ্বট কৰিখিনি, পিছত আপোনালোকে সেইবোৰ বহিবোৰ উঠাই ল'ব। ছেকেণ্ড কুৱেশ্যন কৈছে 2020 চনত সাহিত্যৰ বাবে এক নোবেল পুৰস্কাৰ কাক প্ৰদান কৰাইছিল? অলপতে আমি কি ক'লোঁ, শান্তিৰ বাবে, এতিয়া আমি সাহিত্যকৰ বাবে পাইছোঁ। সাহিত্যকৰ মষ্ট ইম্পৰ্টেণ্ট থাকে, এইটো কুৱেশ্যন সোধে আপোনালোকক। মনত ৰাখিব, ৰাইট এনচাৰ হ'ব কি হ'ব? অপশ্যন নম্বৰ A, লুইচ গ্লফ। লুইচ গ্লফক কি কৰাইছিলে? সাহিত্যৰ বাবে নোবেল পুৰস্কাৰ প্ৰদান কৰাইছিলে। বন্ধুসকল, ইম্পৰ্টেণ্ট কুৱেশ্যন নোট কৰি লওক। কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়ো, যে নোবেল পুৰস্কাৰ, এতিয়া আমি নোবেল পুৰস্কাৰ বিষয়ে যিটো আলোচনা কৰাইছোঁ। নোবেল পুৰস্কাৰ কিমানটা ক্ষেত্ৰত প্ৰদান কৰা হয়? মনত ৰাখিব, অপশ্যন নম্বৰ 2 ইজ দ্য ৰাইট এনচাৰ। 6টা বিভাগত কি কৰা হয়? নোবেল পুৰস্কাৰ প্ৰদান কৰা হয়। বন্ধুসকল, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ লগতে বন্ধুসকল, কেতিয়া কি হয়, নোবেল পুৰস্কাৰ কিমান চনৰ পৰা আৰম্ভ কৰা হৈছিলে, সেইটো কুৱেশ্যন আপোনালোকে এক্সামত দেখা পাব। আন যদি আপোনালোকে যেনেকৈ এতিয়া SSC GD বিলাকৰ আহি আছে, বা গ্ৰুপ D, ইয়াৰ লগতে আপুনি যদি SSC MTSত কৰিছে, PNRD কৰিছে, তাৰ বাবে এইটো কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হ'ব। তেখেতসকলে আপোনালোকে কি কৰিব, ভিডিঅ'টো চাব। সকলো বাবে হয়, কিন্তু মই ইম্পৰ্টেণ্ট খালি মই লৈছোঁ আছাম পুলিচৰ বাবে। যে নোবেল পুৰস্কাৰ কিমানটা ক্ষেত্ৰত প্ৰদান কৰা হয়? 6টা, এইটো হৈ গ'ল। আৰু নোবেল পুৰস্কাৰ কিমান চনৰ পৰা দিয়া হৈছিলে বুলি ক'লে 901, অৰ্থাৎ 1901 চনৰ পৰা কি কৰাইছিলে? নোবেল পুৰস্কাৰ প্ৰদান কৰিবলৈ আৰম্ভ কৰাইছিলে। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। নেক্সট কুৱেশ্যনলৈ কথা পাতোঁ আমি। বিশ্ব মানৱ অধিকাৰ দিৱস পালন কেতিয়া কৰা হয়? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি আমাৰ কথা পাতোঁ 100টা এক্সাম হয়, তাত 95 এই কুৱেশ্যনটো আমাৰ কমন হয়, যে বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 1, 10 ডিচেম্বৰ। প্ৰত্যেক বছৰৰ 10 ডিচেম্বৰ তাৰিখে কি কৰা হয়? মানৱ অধিকাৰ দিৱস, বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনলৈকে আমি কথা পাতোঁ, যে কাগজী মুদ্ৰা প্ৰচলন কৰা বিশ্বৰ প্ৰথম দেশ কোন আছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হয়। কাগজী মুদ্ৰা প্ৰচলন কৰা বিশ্বৰ প্ৰথম দেশ কোন? ইয়াত আছে ভাৰত, চীন, বাংলাদেশ, পাকিস্তান। ইয়াৰ ৰাইট কি হ'ব এনচাৰটো? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 2, চীন, চাইনাই কি কৰিছিলে? কাগজী মুদ্ৰা প্ৰচলন কৰিছিলে। মনত ৰাখিব। নেক্সট কুৱেশ্যন কথা পাতোঁ, কথাকালি কোনটো ৰাজ্যৰ লোকনৃত্য আছিলে? এইটো যোনটো লোকনৃত্য আছে, সেইটো মই প্ৰত্যেক পাৰ্টতে এদিনকৈ এটা ষ্টেটৰ ইম্পৰ্টেণ্ট লোকনৃত্যবিলাক ল'বলৈ চেষ্টা কৰিম, যি নেকি আপোনাৰ এক্সামত সোধে। যোৱাকালি আমি ভাৰত নাট্যম পাৰ্ট 1ত কৰিছিলোঁ। ভাৰত নাট্যম ক'ত আছিলে? ভাৰত নাট্যম আপোনাৰ তামিলনাডু আছিলে। আজি মই কথাকলি লৈছোঁ। কথাকলি কোনটো ৰাজ্যৰ লোকনৃত্য? ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ইয়াৰ ৰাইট এনচাৰ হ'ব কেৰেলা। মনত ৰাখিব, কেৰেলা ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন যাওঁ, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম কি? এইটো বাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বাৰে সুধি থকা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, যে ভাৰতৰ কৃত্ৰিম উপগ্ৰহৰ নামটো কি আছিলে? ইয়াৰ ৰাইট এনচাৰ হ'ব আৰ্যভট্ট। এইটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি হৈছিলে? ভাৰততে প্ৰস্তুত হৈছিলে। এইটো সেইকাৰণে ইম্পৰ্টেণ্ট হয় আপোনাৰ এক্সাম ভিউৰ পৰা।
নেক্সট কুৱেশ্যনৰ কথা পাতোঁ যে WHO অলপতে মই কৈছিলোঁ WHO স্থাপন কেতিয়া কৰা আছিলে। WHOৰ সম্পূৰ্ণ অৰ্থ কি হ'ল? WHOৰ সম্পূৰ্ণ অৰ্থ হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ইম্পৰ্টেণ্ট হয় এইটো এক্সাম ভিউ পৰা। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন এইটো কিমান চনত স্থাপিত হৈছিল সেইটো আমাক কুৱেশ্যন সুধিছে। চ' ইয়াৰ ৰাইট এনচাৰ হ'ব 7 এপ্ৰিল 1948। 1948 চনৰ 7 এপ্ৰিল তাৰিখে কি কৰাইছিলে? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন স্থাপন কৰাইছিল। কেতিয়াবা আপোনাৰ কি হয়, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আপোনালোকক হেডকোৱাৰ্টাৰ কৰে। তো ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব? জেনেভাত। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোও হয় জেনেভাত। চ' ইয়াৰ ছাইডত আপোনালোকে এইটো কুৱেশ্যনো লিখি থ'ব। ইয়াৰ পিছৰ কথা পাতা আমি TCPৰ সম্পূৰ্ণ অৰ্থ কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, কম্পিউটাৰ ফালৰ পৰা এইটো ফুল ফৰ্ম সুধিবই কম্পিউটাৰ ফালৰ পৰা, সেইবাবে মই এইটো লৈছোঁ। TCPৰ সম্পূৰ্ণ অৰ্থ কি? চ' ইয়াৰ মনত ৰাখিব কি হয়? ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনৰ কথা পাতোঁ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে 1 TBৰ মানে ইয়াত কিমান হয় মান? 1 TBৰ মান কিমান হয়? চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 4 1024 GB। 1024 GB আমি যেনেকৈ 1 GB কওঁ নহয়, তো 1024 GB 1 TB বুলি কয়। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আপুনি নোট ডাউন কৰি যাব। মুছলিম লীগৰ স্থাপনা কিমান চনত হৈছিল? এইটো প্ৰায় বন্ধু বান্ধৱীসকলে জানে। মুছলিম লীগৰ স্থাপনা কিমান চনত হৈছিলে? চ' ইয়াৰ ৰাইট এনচাৰ হ'ব কিমান? 1906 চনত। 1906 চনত মুছলিম লীগৰ স্থাপন কৰাইছিল, যেতিয়া কি কৰা হৈছিলে? বাংলাদেশ বিভাজন হৈছিলে। ইয়াৰ পিছত ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিলে? মহাত্মা গান্ধীৰ টপিকৰ পৰা যিহেতু কুৱেশ্যন সুধিবই, গতিকে এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিলে? চ' ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিলে? 1942 চনত আমি গম পাওঁ, কিন্তু কিমান তাৰিখে এইটো সোধে আপোনাক? তো 9 আগষ্ট 1942 চনত। মনত ৰাখিব 9 আগষ্ট 1942 চনত। তো কেতিয়াবা কি হয় আপোনালোকৰ আগষ্টৰ ঠাইত কি কৰিব? ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু এটা আগষ্টত দিব। তো মনত ৰাখিব এইটো আগষ্ট মাহত হয় 9 তাৰিখে। এইটো নোট ডাউন কৰি যাব। ইয়াৰ পিছত কথা পাতোঁ তৃতীয় পানিপথৰ যুদ্ধ কেতিয়া হৈছিলে? চ' বন্ধু বান্ধৱীসকল মই ভাবোঁ প্ৰথম, দ্বিতীয়, তৃতীয় এই তিনিটা আপোনালোকে জানে আৰু জনা থোৱাটো ইম্পৰ্টেণ্ট হয়। প্ৰথম বিশ্বযুদ্ধ আমি কওঁ তেনেহ'লে কিমান হ'ব? পানিপথৰ 1526ত, ছেকেণ্ড বুলি ক'লে 1556ত, আৰু 3 নম্বৰ বুলি ক'লে কিমান হ'ব? 1761। প্ৰায় 200 বছৰ পিছত হৈছিলে তৃতীয় বিশ্বযুদ্ধ, পানিপথৰ যুদ্ধ। বিশ্বযুদ্ধ গাইছোঁ, তৃতীয় পানিপথৰ যুদ্ধ হৈছিলে 1761। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। 2011 চনৰ লোকপিয়ল মতে আটাইতকৈ কম ঘনত্ব থকা ৰাজ্যৰ নাম কি? এইটোতো ইম্পৰ্টেণ্ট কুৱেশ্যন, চেণ্ট্ৰেল লেভেলৰ লোকে সুধি থকা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইবাবে মই এইটো ল'লোঁ যে 2011 চনৰ লোকপিয়ল মতে আটাইতকৈ কম ঘনত্ব, এইটো আমাৰ নৰ্থ ইষ্টৰ ষ্টেট পৰে, সেইটো কোন হয়? অৰুণাচল প্ৰদেশ। চ' আপোনালোকে কনফিউজ নহ'ব, যেতিয়া কম বুলি অনলি যদি কুৱেশ্যনত কম বুলি থাকে, আটাইতকৈ কম জনসংখ্যা থকা বুলি ক'লে তেতিয়া হ'ব আপোনাৰ ছিকিম, কিন্তু যদি আপোনালোকক ঘনত্ব হিচাপত বুলি কয় তেনেহ'লে অৰুণাচল প্ৰদেশ হ'ব। মনত ৰাখিব। ইয়াৰ পিছত কথা পাতোঁ বন্ধু বান্ধৱীসকল, ভাৰতত GST কেতিয়াৰ পৰা লাগু কৰা হৈছিলে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভাৰতত GST কেতিয়াৰ পৰা লাগু কৰা হৈছিলে? চ' মনত ৰাখিব 1 জুলাই 2017 চনত। 1 জুলাই 2017 চনত। যি বন্ধু বান্ধৱীসকলে ভিডিঅ'বোৰ চাই আছে তেখেতসকলে প্লিজ এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ ছাপোৰ্টে মোক মটিভেশ্যন কৰিব আৰু ভাল ভাল কুৱেশ্যন আহিবলৈ আগন্তুক দিনত। চ' গান্ধী পাইৰ বান্ধ কোনখন ৰাজ্যৰ অৱস্থিত? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গান্ধী পাইৰ বান্ধ, এইটো নতুনকৈ বান্ধ নিৰ্মাণ কৰাইছে, গান্ধী পাইৰ বান্ধৰ নাম ৰখাইছে, সেইটো কোনটো ৰাজ্যত অৱস্থিত বুলি কৈছে? যিটো কাৰেণ্ট এফেয়াৰ কুৱেশ্যন হয় এইটো সুধিব পাৰে। চ' ইয়াৰ ৰাইট এনচাৰ হ'ব মধ্যপ্ৰদেশত। ক'ত হ'ব? মধ্যপ্ৰদেশ। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, নোট ডাউন কৰি যাব। এতিয়া বন্ধু বান্ধৱীসকলে আমি আহিখিনি জিকে প্ৰায় 20টাকৈ 25টাকৈ আমি কুৱেশ্যন আলোচনা কৰিলোঁ। চ' এতিয়া আমি আলোচনা কৰিম মেথছৰ, কাৰণ মেথছৰ টপিকটো আৰু ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা আপোনালোকে গোটা মাৰ্ক পাব। চ' যি বন্ধু বান্ধৱীসকলে জিকেলৈকে আহি পাইছে ভিডিঅ' চাইখিনি, তেখেতসকলে যদি ভাল লাগিছে এতিয়াই গৈখিনি লাইক কৰি দিব। আৰু এতিয়া আমি ছল্ভ কৰিম মেথছৰ, তাৰপিছত আমি ৰিজনিং কৰিম আৰু এছামিছৰ গ্ৰামাৰ পৰা কৈ আমি। তো মেথছৰ আমাৰ প্ৰথম কুৱেশ্যন হৈছে, এইটো কুৱেশ্যনে আপোনালোকৰ হুবহু আছাম পুলিচত দিব, সেইটো মোৰ গেৰাণ্টি। কুৱেশ্যনটোৱে বৰ ভালদৰে পঢ়ি লওক ছাৰ। ইয়াত কৈছে কি 5,000 টকাৰ কোনো এটা সামগ্ৰীক 20% লোকচানত যদি বিক্ৰী কৰা হয় তেন্তে সেই সামগ্ৰীৰ ক্ৰয় মূল্য কি? যদি কোনো এটা বস্তু 5,000 টকাত আমি বিক্ৰী কৰিলোঁ, হয় নাই? 5,000 টকা আমি বিক্ৰী কৰিলোঁ, এতিয়া 5,000 টকা বিক্ৰী কি কৰিলোঁ? আমি যিহেতু আমাৰ মানে বিক্ৰী হোৱা নাই, সেইকাৰণে 5,000 বস্তুক আমি 20% লোকচানতে আমি বিক্ৰী কৰি দিলোঁ, তেতিয়া সেই বস্তুৰ ক্ৰয় মূল্য কিমান হ'ব? চ' ইয়াৰ মেথছ কৰাৰ যিটো হয় বিক্ৰী মূল্য কি কয়? SP কয়, ঠিক আছে, আৰু ক্ৰয় মূল্য কয় CP। তো আমাক কি ওলাব দিছে? CP ওলাব দিছে, হয় নাই? ক্ৰয় মূল্য ওলাব দিছে, আমাক কি ওলাব দিছে? ক্ৰয় মূল্য ওলাব দিছে। তো ক্ৰয় মূল্য ওলাবৰ কাৰণে আমি কি কৰিম? যিটো আমাক দিয়া আছে CP, সেইটো আমি CP লিখি লওঁ 5,000 কিন্তু 100% আমি ওপৰত লিখি লওঁ
যদি আমি লাভ সোধা হ'লে তেনেহ'লে আমি ওপৰত প্লাছ কৰিলোঁ হয় আৰু যদি আমি লোকচান সোধে আমি তলত মাইনাছ কৰিম তলতো 100 হ'ব কিন্তু কি কৈছে আমাক 20% লোকচান কৈছে 100ৰ পৰা 20% লোকচান বুলি কয় কিমান হ'ব 80% যদি আমাক লাভ বুলি ক'লে হয় আমি ওপৰত প্লাছ কৰিলোঁ হয় আৰু লোকচান বুলি কৈছে সেইকাৰণে আমি তলত মাইনাছ কৰি দিলোঁ হয় ইম্পৰ্টেণ্ট এইটো আপোনালোকে ভালকৈ মনত ৰাখিব ইয়াতে কনফিউজ হয় ল'ৰা ছোৱালীবিলাকে শ্বৰ্ট কুৱেশ্যন হয় কিন্তু ইয়াতে কনফিউজ হয় আৰু ভুল হয় এইটো চ' চাই লওক কি কৰিম আমি শূন্যৰে আমি শূন্য কাটি দিলোঁ হয় নহয় 8ৰে যদি আমি 5000 বাৰ কাটো কিমান বাৰ কাটিব 6 to 5 বাৰ কাটিব 8ৰে এটা 6 to 5 যদি আমি 10ৰ লগত ইনটু কৰিলোঁ কি হ'ব এটা মাত্ৰ শূন্য বাঢ়িব অৰ্থাৎ কি হ'ল কোনো এটা বস্তু বুলি কৈছে তাৰ ক্ৰয় মূল্য কিমান বুলি কৈছে চ' যিটো বস্তু আমাৰ ক্ৰয় মূল্য ওলাব দিছিল তাৰ ক্ৰয় মূল্য আছিল 6250 টকা আৰু ইয়াৰে কি কৰিছে দোকানীয়ে 20% লোকচানত অৰ্থাৎ 5000 টকা বিক্ৰী কৰিছে চ' অপশ্যন নম্বৰ 2 ইজ দ্য ৰাইট এনচাৰ চ' বন্ধুবান্ধৱসকলে নিশ্চয় মই ভাবোঁ আপোনালোকে এইটো কুৱেশ্যন বুজি পাইছে ইজি কুৱেশ্যন হয় যদি আমাক লাভ সোধা হ'লে তেনেহ'লে আমি ওপৰত প্লাছ কৰিলোঁ 100ৰ লগত আমি প্লাছ কৰি দিলোঁ হয় এতিয়া মই আকৌ এটা কৰি দেখাইছোঁ সেইটাত আপোনালোকে কনফিউজটো দূৰ হ'ব এইটো চাই লওক কুৱেশ্যনটো একে হুবহু টাইপৰ কুৱেশ্যন আছে অলপ ইফালে কিছু আছে পৰিৱৰ্তন ইয়াৰ লাভ সুধিছে আগৰ টাইমত আমাৰ লোকচান সুধিছিলে চাই লওক কি কৈছে কুৱেশ্যন 33 মিটাৰ কাপোৰ এটা বিক্ৰী কৰোঁতে দোকানীয়ে 11 মিটাৰ ক্ৰয় মূল্যৰ সমান লাভ অৰ্জন কৰে তেন্তে লাভ কিমান হ'ব লাভ প্ৰতিশত কিমান হ'ব আমাক পাৰ্চেণ্টেজত ওলাব দিছে হয় না 33 মিটাৰ এটা কাপোৰ কি কৰিলে দোকানী এটা বিক্ৰী কৰিলে আৰু সেই 33 মিটাৰ কাপোৰ যিটো আছিলে তাৰ মানে 11% 11 মিটাৰ সমান অৰ্থাৎ যদি সেইটো বস্তুৰ দাম যদি 33 টকা আছিলে তাৰ 11 টকা সমান কি লাভ কৰিলে তেনেহ'লে তাৰ লাভ মানে প্ৰতিশত কিমান হ'ব আমাৰ যদি ডাইৰেক্ট সোধা হ'লে তেতিয়া আমি ডাইৰেক্ট এনচাৰ দিব পাৰিলোঁ হয় কিন্তু আমাক ইয়াত ডাইৰেক্ট সোধা নাই আমাক ইয়াত পাৰ্চেণ্টেজত সুধিছে চ' এইটো কুৱেশ্যন ক্ষেত্ৰত কি কৰিব আপোনালোকে আগৰ কুৱেশ্যনৰ লগত এইটো কুৱেশ্যন অলপ বেলেগ হ'ব এনচাৰ কৰাটো চাই লওক ইয়াত কুৱেশ্যন সুধিছে যেতিয়া ইয়াত সুধিছে 33% আছে না যিটো 33% আমাক বিক্ৰী কৰিছোঁ সেইটো বিক্ৰী কৰা আমি তলত ৰাখিম ঠিক আছে তাৰপিছত আমাক কি কৈছে 11% লাভ হৈছে 11% লাভ হৈছে ইমানটো আমি লিখিলোঁ একো নাই ইয়ালৈকে ভেজাল যিটো আমাক লাভ হৈছিল আমি সেইটো ওপৰত লিখিলোঁ আৰু যিটো আমাক 33% আমাক বিক্ৰী মূল্য দিছিল সেইটো আমি তলত লিখিলোঁ কিন্তু যিটো আমাৰ পাৰ্চেণ্টেজ ওলাব লাগে সেইকাৰণে আমি 100ৰে হৰণ কৰিলোঁ পাৰ্চেণ্টেজ মানে কিমান শতাংশ মানে কিমান 100% হয় না এইটো আপোনালোকে ক্লাছ 5-6তে পাই আহিছে শতাংশ মানে হৈছিল 100% তো যদি আমি 11ৰে কাটো 3 কিমান হ'ব 3 বাৰ 11 3 গুণ 33 তো আমি 3ৰে যদি 100ক ডিভাইড কৰোঁ কিমান হ'ব 33/1/3 চ' অপশ্যন নম্বৰ 2 ইজ দ্য ৰাইট এনচাৰ 33.1/3 চ' নিশ্চয় এইটো বুজি পাইছে ইমান ইজি কুৱেশ্যন হয় কিন্তু আপোনালোকে কেনেধৰণে ছল্ভ কৰে কুৱেশ্যনটো একেবাৰে লাম্বা হৈ যায় এনচাৰো একেবাৰে লাম্বা ওলায় চ' কুৱেশ্যন আৰু এনচাৰ বহুত ইজি আছে আৰু এনেধৰণে কুৱেশ্যনে আপোনালোক আহিব ইয়াৰ বাহিৰে এক্সামত নাহিব চ' ভয় কোনো খাব নালাগে মই সকলো কৰাম এইটো মোৰ জিম্মেদাৰী চ' যদি মেথছো ভাল পাইছে তেনেহ'লে এতিয়াই গৈ লাইক কৰি দিব ইয়াত চাই লওক কি আছে 2a = 3b = 4c হয় তেন্তে ABCৰ আমাৰ ৰেচিঅ' ওলাব দিছে চ' নিশ্চয় আপোনালোকে মেথছত যেতিয়া আপোনালোকে বহীত লিখিছিলে যে ইয়াৰ চিলেবাছ মেথছৰ তেতিয়া আপোনালোকে ৰেচিঅ' এণ্ড প্ৰপৰ্চনেল পাইছিল তাৰে পৰাই মই এইটো কুৱেশ্যন লৈছোঁ আৰু এইটো কুৱেশ্যন আপোনালোকৰ এক্সামত থাকিব এইটো মোৰ গেৰাণ্টি চাই লওক কৈছে কি 2a 3b আৰু 4c হ'লে ABCৰ আমাক ৰেচিঅ' ওলাব দিব তেতিয়া আমি কি কৰিম তেতিয়া আমি কৰিবলগীয়া একো নাই মোৰ শ্বৰ্ট ট্ৰিক্স কি হৈছে যেতিয়া আমাক এৰ মান ফাৰ্ষ্টত ওলাব লাগে হয় নাই ফাৰ্ষ্টত এৰ ওলাম তো এৰ ওলাবলৈ কি কৰিম আমি প্ৰথমটো বাদ দিম আমি 2 আৰু 3 নম্বৰটো আমি পূৰণ কৰিম তো 4 3 গুণ কিমান হ'ব 12 এতিয়া আমাৰ বিৰ ওলাব লাগে চ' আমি বিৰ এতিয়া বাদ দিছোঁ এ আৰু চি পূৰণ কৰিম তো 4 2 গুণ কিমান হ'ব 8 ভালদৰে বুজি পাব চাই লওক তাৰপিছত আমি চিৰ ওলাব লাগে হয় না চিৰ ওলাবলৈ হ'লে আমি চিৰটো বাদ দিম তাৰপিছত এ আৰু বিটো পূৰণ কৰিম 3 2 গুণ 6 চ' নিশ্চয় আমাৰ ওলাই গ'ল এটা যদি আমি কাটিব পাৰি সকলোকে তেনেহ'লে কাটিব পাৰি নিশ্চয় 2ৰে কাটিব পাৰি ইয়াকো 2ৰে কাটিব পাৰি ইয়াকো আৰু 2ৰে কাটিব পাৰি ইয়াকো চ' কিমান হ'ল 6 4 3 তো নিশ্চয় বুজি পাইছে অপশ্যন নম্বৰ 2ত আছে 6 4 3 চ' অপশ্যন নম্বৰ 2 আমাৰ ৰাইট হৈছে কি ক'লে ABC যদি আমাক ওলাব দিয়ে যদি এৰ ওলাব দিয়ে তেতিয়া আমি এৰ মান ঢাকি লওঁ আৰু বি আৰু চি পূৰণ কৰি লিখি দিম বিৰ মানৰ ঠাইত আমি এ আৰু চি পূৰণ কৰিম আৰু চিৰ ঠাইত যোনটো আমাক লাগে সেইটো আমি ঢাকি দিম হাতেৰে তাৰপিছত বেলেগটো আমি ইনটু কৰি দিম চ' নিশ্চয় এইটো যদি বুজি পোৱা নাই ভিডিঅ'টো আৰু এবাৰ স্কিপ কৰি কিনে চাই লওক এবাৰ ভালদৰে তেতিয়া বুজি পাব আৰু মই কৈছোঁ বহীত নোট ডাউন কৰি লওক নহ'লে চাব দেই এতিয়া চাওক মাধ্যমা মই মাধ্যমা বহুলক এইটো মই পাৰ্ট 1তে ইতিমধ্যে কমপ্লিট কৰি দিছোঁ
আৰু এটা মই ইয়াৰ এক্সট্ৰা ভিডিঅ' বনাইছোঁ, সেইটো ভিডিঅ' চোৱা নাই যদি আপুনি চাই ল'ব, তাতো আপোনালোকৰ মাধ্যম মধ্যমা হ'ব, কাৰণ মাধ্যম মধ্যমা বহুলক আপোনালোকে ক্লাছ 10ত পাইছিলে আৰু এইটো আটাইতকৈ ইম্পৰ্টেণ্ট টপিক। এতিয়া মই মেজৰতো এইটো মোৰ মাধ্যম মধ্যমা এতিয়া মোক এৰা নাই, গতিকে চাওক এইটো মাধ্যম মধ্যমা বহুতো ইম্পৰ্টেণ্ট হয়। তো 2 4 6 8 ... to n, তেনেহ'লে ইয়াৰ মাধ্যম কিমান হ'ব? কেতিয়াবা আপোনালোকৰ ডাইৰেক্ট নিদিখিনি এনেধৰণৰ কুৱেশ্যন দিব। চ' এনেধৰণৰ কুৱেশ্যন দিলে মই ভাবোঁ আৰু ইজি, কাৰণ ইয়াৰ যিটো আমাৰ মাধ্য ওলোৱা আছে, যেতিয়া আপোনালোকৰ ইনফিনিটি কৰি কিনি ইফালে 2n এনেকৈ দিয়া থাকিব, তেতিয়া আপুনি একো নকৰিব, কি কৰিব ইয়াৰ সূত্ৰ 2 into n আৰু ব্ৰেকেটত লিখি n+1 ডিভাইডেড বাই 2n, 2 into n প্লাছ ডিভাইডেড বাই n1, এইটো সূত্ৰ হ'ব ইয়াত, আৰু বাকী একো সূত্ৰ নহ'ব। 2টো আমি কাটি দিলোঁ 2ৰ লগত, nটো আমি কাটি দিলোঁ nৰ লগত, আমাৰ বাকী কেইটা থাকিল n+1। চ' অপশ্যন নম্বৰ 2 ইজ দ্য ৰাইট এনচাৰ, n+1। চ' নিশ্চয় বুজি পাইছে। এনেধৰণে যেতিয়া আপোনালোকক দিব, তেতিয়া আপুনি একো কৰিব নালাগে, খালি এইটো ইনটু কৰি দিলেই হৈ গ'ল, ইয়াৰ এইটো সূত্ৰ। চ' নিশ্চয় বুজি পাইছে। নেক্সট কুৱেশ্যন যাওঁ। এতিয়া আপোনালোকক ইউনিট ডিজিটৰ পৰা কুৱেশ্যন সুধিব, এনেধৰণে পূৰণ আপোনালোকক হাজাৰ হাজাৰ পূৰণ দিব, তাৰপিছত আপোনালোকক সুধিব ইয়াৰ এনচাৰটো কি হ'ব। ইউনিট ডিজিটৰ পৰা কুৱেশ্যন দিছে এইটো। চ' চাই লওক, ইয়াত আপোনালোকে কেৱল অপশ্যন ফালে ধ্যান নিদিব, এই অপশ্যনটো আপোনালোকে বাদ দিয়ক, এই অপশ্যনটো একো নহয়, এই অপশ্যনটো মই এনেই আপোনালোকক জাষ্ট ৰাখিছোঁ, কিন্তু এইটো অপশ্যন কোনো কামত নাহে যেতিয়া মেথছৰ কুৱেশ্যন আহে। হয় আপোনালোকে ৰিজনিং সলভ কৰিব পাৰিব, জিকে সলভ কৰিব পাৰিব, কিন্তু মেথছ হ'লে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব, সেইটো মোৰ বিশ্বাস, কাৰণ মই নিজে প্ৰেক্টিছ কৰোঁ। চ' আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। চাই লওক ইয়াত কি কৈছে, যে 524 ইণ্টু 843 ইণ্টু 793 ইণ্টু 278 ইণ্টু 544, এইটো যদি আমি ইণ্টু কৰিব যায় 1 ঘণ্টাতকৈ বেছি লাগিব, আৰু আমাৰ নম্বৰ কিমান থাকে হাফ। তো হাফ নম্বৰ কাৰণে আমি 1 ঘণ্টা বাদ দিয়ক, 5 মিনিট আমি ৱেষ্ট কৰিব নিবিচাৰোঁ। চ' যেতিয়া আমাৰ ইউনিট ডিজিট দিব, তেতিয়া আমি এককৰ ঘৰত যিবিলাক সংখ্যা আছে সেইটো আমি পূৰণ কৰি ল'ম। ভালদৰে শুনক কি কৈছোঁ মই, এককৰ ঘৰত যিবিলাক সংখ্যা আছে সেইটো আমি পূৰণ কৰিম। চাই লওক কেনেধৰণে। এতিয়া ফাৰ্ষ্টত আমি পূৰণ কৰিম 4, আৰু ইফালে এককৰ ঘৰত কিমান আছে 3 আছে। 4 আৰু 3 যদি আমি পূৰণ কৰোঁ কিমান ওলাল আমাৰ 4 3 গুণ 12। এতিয়া এইটো 12 আমি কেৱল এককৰ ঘৰৰ সংখ্যাই ধৰিম, এইটো ভালদৰে চাব দেই, ইয়াতে আপোনাৰ কনফিউজ হৈ যায়। এককৰ ঘৰৰ আমি সংখ্যা ধৰিম 4 3 গুণ 12, যেটো আমাৰ এনচাৰ আমাৰ 12 ওলাল। তো 12ৰ আমি 2 ধৰিম। এটা 2, এইটো 2ৰ লগত আমি 3 পূৰণ কৰিম এককৰ ঘৰত। 3 2 6, যদি এটা ডিজিট থকা সংখ্যা থাকে তেনেহ'লে সেইটোৱে ৰাখিম। 6ৰ লগত আমি 8 পূৰণ কৰিম, 8 6 গুণ 48, কিমান এনচাৰ ওলালে 48। এতিয়া 48ৰ কি আহিব 8 আহিব অনলি, কি আহিব 8, 8ৰ লগত কোনটো ইনটু হ'ব 4, 8 4 গুণ 32, 8 4 গুণ 32। এতিয়া অপশ্যনত কি থাকিব আমাৰ, অপশ্যনত থাকিব 2, তো 32ৰ যিটো হয় এইটো 2 এনচাৰ। কেতিয়াবা 32 দিয়া থাকিব আৰু কেতিয়াবা কি হ'ব 2 দিয়া থাকিব, কেতিয়াবা 32 দিয়া থাকিব, কিন্তু মোৰ হিচাপত এককৰ ঘৰত যিটো কৈছে তেতিয়া 2 দিয়া থাকিব। এনচাৰটো কিমান হ'ব 2 হ'ব। 32 আছে, তো ইউনিট ডিজিট কিমান হ'ব 2 হ'ব। চ' নিশ্চয় বুজি পাইছে, যদি বুজি পোৱা নাই আৰু এবাৰ মই বুজাই দিওঁ, কাৰণ মই বুজাবলৈ আহিছোঁ আপোনালোকক, হয় নাই। চ' এইটো মইতো ঢাকি দিওঁ, কাৰণ মোক খং উঠি গৈছে এইটো অপশ্যন চাইখিনি। চাই লওক, যেতিয়া এনেধৰণে আপোনালোকে কুৱেশ্যন দিব একো কৰিব নালাগে, মই কি কৈছোঁ এককৰ ঘৰৰ সংখ্যা পূৰণ কৰিব। 4 3 গুণ 12, 12 যিহেতু ওলাইছে, দুটা ডিজিট ওলালে আমি পিছৰ ডিজিট ল'ম, এককৰ ঘৰৰ সংখ্যা ল'ম, কাৰণ আমাক ইউনিট ডিজিট ওলাব লাগে। তো এইটো 2 দি আমি কি কৰিম 3 লগত পূৰণ কৰি 2 3 গুণ 6, হয় নহয়। এতিয়া ইহঁতৰ কাম শেষ। এতিয়া আমাৰ 6 আহিছে, 6 আৰু ইয়াৰ 8 আছে, 8 6 গুণ 48, ঠিক আছে। এতিয়া ইয়াৰো কাম শেষ, বাকী থাকিল কিমান আমাৰ 48 থাকিল। এতিয়া 48ক থৈ না আমি 48ৰে পূৰণ কৰিম, আমি কি 8ৰে কৰিম, কাৰণ আমাৰ 8ৰে 4ক পূৰণ কৰিম এককৰ ঘৰত, 8 4 গুণ 32। চ' অপশ্যনত আমাৰ কিমান দিয়া থাকিব 2 দিয়া থাকিব। চ' অপশ্যন নম্বৰ য'ত 2 থাকিব সেইটোৱে ৰাইট এনচাৰ হ'ব, কাৰণ আমাৰ এককৰ ঘৰত যিটো আমাৰ লাষ্টত এনচাৰ হ'ব তাৰ এককৰ ঘৰত এনচাৰ দিয়া থাকিব 2 দিয়া থাকিব। চ' বুজি পাইছে, এককৰ ঘৰৰ সংখ্যা আমি লিখি ল'ম। আৰু যদি আৰু এটা কুৱেশ্যন ইয়াৰ পৰা কি হয়, যদি আপোনালোকক কয় 6 + 21 + 31, এইটো যদি আমাৰ ইউনিট ডিজিট ওলাব দিয়ে তেতিয়া আমি কি কৰিম, অলপ আগতেতো আমাৰ কুৱেশ্যনত ইনটু আছিলে, পূৰণ আছিলে, এতিয়া আমাক যোগত দিছে, তো কি কৰিম, একো নাই। কি কৰিম আমি 6ৰ লগত এককৰ ঘৰত আমি যোগ কৰিম, 6 1 7, 7ৰ লগত একক ঘৰত যোগ 8, এটা ডিজিট আছে সেইকাৰণে এনচাৰ 8 হ'ব। চ' বুজি পাইছে। যদি আমাক প্লাছত দিয়ে তেনেহ'লে যিয়ে নাথাকক আমি খালি এককৰ ঘৰত প্লাছ 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 কৰি গৈ থাকিম, লাষ্টত এনচাৰটো এককৰ ঘৰৰ সংখ্যা হ'ব। নিশ্চয় বুজি পাইছে। এইটো চাওক, ইয়াত কুৱেশ্যন কি থাকিব সৰল কৰা বুলি থাকিব, হয় নহয়। মেথছত আমি পাইছিলোঁ ক্লাছ 10তো সৰল কৰা বুলি পাইছিলোঁ, ক্লাছ 10তো নহয় ক্লাছ 8ত পাইছিলোঁ আমি সৰল কৰা। তো তাৰ পৰা উঠাই কিনে আপোনালোকক ইয়াত দিম,
সেইবাবে কৈছোঁ আছাম পুলিচৰ ইমান টাফ লেভেলত নাযায়, আছাম পুলিচৰ একেবাৰে নৰ্মেল টু 50%লৈকে আপোনালোকৰ যায়, তাৰ ওপৰত ইমান নাযায়। চ' ইয়াত আমাক সৰল কৰিব দিছে। যেতিয়া নেকি আপোনাৰ এনেধৰণে সৰল কৰিব দিব এক্সামত, তেতিয়া আপোনালোকৰ সূত্ৰটো কি হ'ব, বৰ্ড মাছ। কি হ'ব সূত্ৰ, এইটো ছাইডত লিখি লওক, বৰ্ড মাছ। যেতিয়া আমাক সৰল কৰিব দিব, আৰু এইটো ৰিজনিঙতো হ'ব, অলপ পিছত মই ৰিজনিং কৰাইছোঁ, তাতো এইটো কুৱেশ্যনটো খাপ খাব। চাব কি কৈছে, যেতিয়া এনেধৰণে কুৱেশ্যন ছল্ভ কৰিব দিয়ে, তেতিয়া ইয়াৰ এনচাৰ হ'ব বৰ্ড মাছ। এটা বৰ্ড মাছ কি হ'ল, বৰ্ড মাছৰ পৰা আমি ওলাম বৰ্ড। বিৰ অৰ্থ হৈছে ব্ৰেকেট, অ'ৰ অৰ্থ হৈছে অফ, এইটো কোনো কাম নাই, কিন্তু আমি মনত ৰাখিম বৰ্ড মাছ বুলি। তো বি অ'ৰ অৰ্থ হ'ল ব্ৰেকেট, মানে যি আমাৰ সংখ্যা দি আছে সেইটো। ডি মানে কি হ'ল, ডিভাইড। চ' প্ৰথমতে আমি কি কৰিম, যেতিয়া এনেধৰণে কুৱেশ্যন দিব, আমাৰ ৰিজনিঙতে দিব, মই ভালদৰে কৈ আছোঁ, শুনক ভালদৰে। ৰিজনিঙতো যিহেতু আমাক এনেধৰণে কুৱেশ্যন দিব, চ' বন্ধু বান্ধৱীসকল কি কৰিব, বৰ্ড মাছ সূত্ৰ লগাব। আপোনাৰ যিমানে ডাঙৰ দিয়া নাথাকক, আপুনি ইজিলি ছল্ভ কৰিব। চাওক বৰ্ড মাছ দি আছে ন, তো ডি, বি অ'ৰটো মই ক'লোঁ ব্ৰেকেট অফ, মানে যি সংখ্যা দি আছে সেইটো। বিৰ মানটো হৈছে ডিভাইড। চ' প্ৰথমতে আমি ডিভাইড কৰিম, কি আছে 4ৰে 8ক ডিভাইড কৰা আছে, হয় নাই, 4ৰে কি কৰা আছে, মই এইটো মুচি দিওঁ, 4ৰে 8ক ডিভাইড কৰা আছে। বি অ'ৰটো কাম নাই, ডি এম এ এছ। তো ডি মানে হৈছিল কি ডিভাইড, তো 4ৰে 8ক ডিভাইড কৰিলে কি হ'ব, 2 হ'ব। ইমানলৈকে মনত থাকে। এম মানে কি হ'ল, মাল্টিপুল, আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এতিয়া যিহেতু 4 আৰু 8ৰে হৰণ কৰি দিওঁ, আমি 2 ওলালে, এতিয়া 2 × 12 আছে, 2 × 12 আছে, 2 × 12 কৰিলে কিমান হ'ব, 24 হ'ব। এডিশ্যনটো আমাক ইয়াত প্লাছ কৰিব দিছে, গতিকে ইয়াত প্লাছ কৰিবতো আমাক লাই। ছাবষ্ট্ৰিকশ্যন আছে, মাইনাছ কিমান আছে, 4 আছে, তো আমি -4 কৰি দিম। তো এনচাৰ আমি কিমান ওলালে, 20 ওলালে। চ' নিশ্চয় অপশ্যন নম্বৰ ইজ দ্য ৰাইট এনচাৰ। চ' নিশ্চয় বুজি পাইছে, কাৰণ এডিশ্যনটো আমাক প্লাছ কৰিবতো ইয়াত দিয়া নাই ন, চ' প্লাছ কৰিব দিয়া নাই যে আমি বাদ দিছোঁ। তো লাষ্টটো আমি কি, এছ মানে কি ছাবষ্ট্ৰেকশ্যন মানে কি মাইনাছ, চ' মাইনাছ কৰিব দিছে, সেইকাৰণে আমি মাইনাছ কৰিলোঁ। ফাৰ্ষ্টত আমি হৰণ কৰিম, তাৰপিছত পূৰণ কৰিম, তাৰপিছত যোগ কৰিম, যদি যোগ দিয়া নাই তো বাদ দিম, বিয়োগ কৰিম, তাৰপিছত আমাৰ এনচাৰটো সহজতে ওলাই দিব। চ' সৰল কৰা আজিৰ পৰা ভাবোঁ মই, আপোনালোকে ইজিলি ছল্ভ কৰিব পাৰিব। ইয়াৰ পিছত চাই লওক, আজি ক্লাছৰ মেথছৰ আটাইতকৈ ইম্পৰ্টেণ্ট আৰু আটাইতকৈ সহজ টপিক, টাইম এণ্ড ৱৰ্ক, এইটো মই কিমানবাৰ কৰা আপোনালোকক, চ' নিশ্চয় বুজি পাইছে। ইয়াত চাই লওক, এজন মানুহে এটা কাম 20 দিনত শেষ কৰে, তেন্তে 5জন মানুহে কিমান দিনত শেষ কৰিব সেইটো কাম। ইয়াতকৈ সহজ কি ক'ম, এজন মানুহে আমাক খালি কামৰ লৈ লয়, এজন মানুহে কি কৰে, এটা কাম 20 দিনত শেষ কৰে, টোটেল কাম আমাৰ কিমান হৈছে 20 কাম, টোটেল কাম আমাৰ কিমান হৈছে 20 কাম। তো 5জন মানুহে সেইটো কাম কিমান কৰে, তো 5জন মানুহে সেইটো কাম কিমান দিনত কৰে, 5 × 4 = 20, 4 দিনত শেষ কৰে। ইয়াতকৈ বেছি সহজ কি ক'ম, সেইটো মই নিশিকাম। ইয়াৰ পিছত আহিছে গ্ৰামাৰ। চ' বন্ধুসকল, যোৱাকালি গ্ৰামাৰৰ মই এইকাৰণে এটা ভাগ কৰি লৈছোঁ, কাৰণ গ্ৰামাৰৰ মই যদি কুৱেশ্যনবিলাক লওঁ আপোনালোকে পাজুল লাগি যাব, সেইকাৰণে গ্ৰামাৰ মই কি কৰিছোঁ, এদিন এটা টপিক উঠাম, তাৰ পৰা আপোনালোকে ধাৰণা হৈ যাব কেনেধৰণে কুৱেশ্যনটো দিওঁ। চ' যোৱাকালি ভিডিঅ' চাই তাত গৈ চাই ল'ব, মই বিপৰীত শব্দ মই কৰাইছিলোঁ গ্ৰামাৰ, এছামিজ গ্ৰামাৰৰ পৰা। চ' আজি মই সমাৰ্থক শব্দ কৰাম। চ' এটা টপিক মই উঠাই লৈ আহিম এটা ভিডিঅ'ত। চ' তেতিয়া আপোনালোকে কি হ'ব, ধাৰণা পাই যাব আৰু ক্লিয়াৰ হৈ যাব যে কেনেধৰণে কুৱেশ্যন সোধে। চ' এছামিজ গ্ৰামাৰ পৰা আপোনালোকে নৰ্মেলি মই যদি ক'ব পাওঁ, SSC বুলি ক'লোঁ, SHLC অৰ্থাৎ মেট্ৰিক লেভেলৰ আপোনালোকক গ্ৰামাৰ সোধে। মেট্ৰিক লেভেলৰ গ্ৰামাৰ ইতিমধ্যে আপোনালোকে কৰি আহিছে এছামিছত, আৰু বহুতো ভাল নম্বৰ গ্ৰামাৰত উঠাইছে বুলি মই বিশ্বাস কৰোঁ। চ' আপোনালোকৰ বাবে বহুত ইজি হ'ব, কাৰণ মই ভাবোঁ আছাম পুলিচৰ প্ৰায় 90% ল'ৰা ছোৱালী এছামিজ মিডিয়ামৰ পৰাই গৈ আছে। চ' সমাৰ্থক শব্দ ইয়াত চাই লওক, এনে জানে পৃথিৱী মানে কি হ'ল, বসুন্ধৰা ধৰতী বুলি কয়, কেতিয়াবা বসুন্ধৰা দিয়ে, কেতিয়াবা ধৰতী দিয়ে। ইয়াৰ অপশ্যনটোত নদী বুলি ক'লে নৈ দিয়ে, কেতিয়াবা প্ৰবাহিনী দিয়ে, এইটো মনত ৰাখিব। স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে বহীত নোট ডাউন কৰক। চকু বুলি ক'লে কি হ'ব, নেত্ৰ বুলি ক'ব। আকাশ বুলি ক'লে গগন, নভ দিব কেতিয়াবা। হাতী বুলি ক'লে গজৰাজ, গণেশ। ৰাতি বুলি ক'লে নিশা। তাৰপিছত কৰোণা বুলি ক'লে ব্যাকুল, কাতৰ, মানে কৰোণা হোৱা, মানে দুখ লগা, বেদনা হোৱা এইটো। ৰজা বুলি ক'লে নৰেশ্বৰ কয়, নৃপতি কয়, এইটোও মই ৰজাকটো কি বুলি কয় বুলি ভাবি আছিলোঁ, নৰেশ নৃপতি। গছ কয় তৰু, ধ্ৰুৱ। অগ্নি কয় অনল, পদ্ম কয় কমল, এইটোতো জানে। ঘাঁহ কয় তৃণ, বন লতা, এইটো জানে। হাতক কয় ভুজা বুলি কয়, ধৰা কয় ধৰতী। চ' মই ইয়াত আপোনালোকৰ প্ৰায় 15টামান ল'লোঁ সমাৰ্থক শব্দ। চ' ইয়াৰ পৰা আপোনালোকে ধাৰণা পাই গৈছে, এনেধৰণে আপোনালোকৰ কুৱেশ্যন সুধিব আৰু ইজি হ'ব। এছামিজ গ্ৰামাৰত আপোনালোকে কোনো ধৰণৰ ভয় খাব নালাগে। যদি 30টা কুৱেশ্যন সোধে, মই ভাবোঁ আপোনালোকে 29টো ৰাইট কৰি আহিব, এইটো মোৰ বিশ্বাস আছে। চ' কেৱল আপোনালোকে ভিডিঅ' চাই লওক, ইয়াৰ পৰা আপোনালোকে ইজিলি ধাৰণা পাই যাব। আৰু যি আপোনালোকে মেট্ৰিক লেভেলৰ কিতাপবিলাক আছে এছামিজ গ্ৰামাৰ, সেইটো যদি আপোনালোকে ভালদৰে ষ্টাডি কৰি যায়, মই ভাবোঁ এছামিজ গ্ৰামাৰ আপোনালোকৰ বাবে পানী হ'ব।
ইয়াৰ পিছত কথা পাতোঁ ৰিজনিঙৰ, যি নেকি আমাৰ বন্ধু বান্ধৱীসকলৰ বাবে বহুতো স্পেচিয়েল ছাবজেক্ট হয় ৰিজনিং। চ' বলক আমি ৰিজনিঙৰ ছল্ভ কৰি দেখাওঁ অতি ইজিলি। চাই লওক ৰিজনিঙৰ কি আছে। আপেলৰ লগত যদি ফল আৰু ফলৰ বজাৰৰ লগত সম্পৰ্ক থাকে তেনেহ'লে উপন্যাস আৰু কিতাপৰ লগত কাৰ সম্পৰ্ক থাকে? ইয়াত আছে পুথিভঁৰাল, কিতাপৰ দোকান, আলোচনী আৰু বজাৰ। এটা কথা মই কওঁ, ৰিজনিঙত আপোনালোকৰ যিটো 4টা অপশ্যন দিয়া থাকে নহয়, সেই 4টা অপশ্যনে আপোনালোকৰ মিলা থাকে। আপোনালোকৰ কনফিউজ লাগে। ৰিজনিং মানে কি হয়, যেনেকৈ CID থাকে নহয়, আপোনালোকে CID চাই তাত কি হয়, আপোনালোকে ভাবে যে এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, দোষী এইটো হ'ব পাৰে, দোষী এইটো হ'ব পাৰে, লাষ্টত গৈখিনি দোষী কোনটো ওলায় আমি নভবা নেদেখা দোষীটো ওলাই থাকে। চ' ইয়াতো তেনেকুৱা হয় ৰিজনিঙত। ৰিজনিং টপিক তেনেকৈ আপুনি ভাবি থাকে এইটো এনচাৰ হ'ব পাৰে, এইটো এনচাৰ হ'ব, কিন্তু লাষ্টত গৈখিনি এনচাৰটো বেলেগ হয়। চ' চাই লওক ইয়াত কি হ'ল, আপেল চাই লওক ইয়াত অপশ্যন নম্বৰ কোনটো ৰাইট হ'ব। যিহেতু মই কৈছোঁ ৰিজনিঙৰ কাৰণে 4টা অপশ্যন, যিহেতু আপোনালোকক কনফিউজ লগাই দিয়ে, চ' ভালদৰে চাব। যেনেকৈ ইয়াত আপেলৰ লগত ফলৰ বজাৰ ৰিলেটেড আছে, তেনেদৰে উপন্যাস আৰু কিতাপৰ লগত কাৰ সম্পৰ্ক থাকিব। যিহেতু আপেল কি হৈছে, এটা ফল হৈছে, হয় নাই? আপেল যদি এটা ফল হৈছে, সেইটো ক'ত লাগে? ফলৰ বজাৰত পাওঁ আমি। ঠিক একেদৰে উপন্যাস হৈছে কিতাপ, আৰু সেইটো কিতাপটো আমি ক'ৰ পৰা পাওঁ? কিতাপৰ দোকানৰ পৰা। নিশ্চয় আপুনি কিতাপৰ দোকানৰ পৰা যায়, পুথিভঁৰাল কিতাপ যদি ল'বলৈ যায় তেনেহ'লে তাত আপোনালোকে কি হ'ব? ভেজাল হৈ যাব, হয় নাই? ইয়াৰ পিছৰ কথা পাতা আমি 2nd নম্বৰ কুৱেশ্যন, হয় নাই? 2nd নম্বৰ কুৱেশ্যন যদি ইয়াত দিয়া আছে কি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এনলজিৰ পৰা সুধিছে যে যদি আপোনাৰ কুইন দিয়া থাকে, অৰ্থাৎ ৰাণীৰ লগত যদি OVCFL লিখা থাকে, তেন্তে সেইদৰে আমাক কিঙৰ লগত কাৰ সম্পৰ্ক থাকিব? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে চাই ল'ব ইয়াত কি ধৰণে কুৱেশ্যন লিখিছে। যেনেকৈ কুইন লিখা আছে, যেনেকৈ কুইন লিখা আছে, হয় নাই? ইয়াত আপুনি চাইছে যিটো কুইন লিখা আছে, সেই কুইনৰ লগত কি কৰিছে আপোনালোকৰ, যিটো কিউ আছে, সেই কিউৰ লগত যেতিয়া O আছে লিখা, তো কিউৰ পৰা O হ'লে কি হ'ব? -2 হ'ব, হয় নাই? OPQ, তো +2 কৰিলে আমি ওৰ পৰা যদি কিউ পাওঁ, তেনেহ'লে কিউৰ পৰা আমি O পাবলৈ কি কৰিলে? -2 কৰিবলৈ। তাৰপিছত একেদৰে আমি চাওঁ ইউৰ পৰা ভি কেনেকৈ বনিলে। ইউৰ পৰা যদি আমি U+1 কৰি দিওঁ, তেনেহ'লে আমাৰ ভি হৈছে। চ' কি হৈছে ইয়াত পেটাৰ্ণ এইটো হৈছে যে প্ৰথমতে -2 হৈছে, তাৰপিছত +1 হৈছে। চ' একেধৰণে আমি কি কৰিম, কিঙকো সেইটো পেটাৰ্ণ আমি ইউজ কৰিম। চাই লওক এতিয়া কিঙৰ পৰা আমি সেইটো পেটাৰ্ণ ইউজ কৰোঁ, তেনেহ'লে কেৰ পৰা আমি মাইনাছ কি কৰিব লাগিব? যদি আমি কেৰ পৰা -2 কৰোঁ, তেনেহ'লে নিশ্চয় কি হ'ব? I হ'ব, IJK, হয় নাই? ইয়াৰ পৰা যদি আমি -2 কৰোঁ, তেনেহ'লে I হ'ব। চ' ঠিক একেদৰে আমি আইৰ লগত কি কৰিম? আকৌ আইৰ লগত আমি 1+ কৰিম, 1+ কৰিলে কি হ'ব? J, IJ। চ' এইটো দুটা অপশ্যন লোৱাৰ লগতে আপোনালোকে দেখা পাইছে অপশ্যন নম্বৰ A ইজ দ্য ৰাইট এনচাৰ হৈ আছে, বাকীবিলাক ভুল হৈছে। চ' ৰিজনিঙত কি হয়, আপোনালোকে কেতিয়াবা এটা বা দুটা কুৱেশ্যন আপুনি ছল্ভ কৰিলে তাৰ পৰা আপোনালোকে এনচাৰটো ওলাই যায়, কাৰণ ইয়াত 3টা অপশ্যনতে আপোনালোকে দেখা পাইছে ভুল হৈ আছে। চ' IJLH ইজ দ্য ৰাইট এনচাৰ। চ' নিশ্চয় বুজি পাইছে, এইটো আপোনালোকে কপিত নোট ডাউন কৰি যাব। চ' বলক নেক্সট কুৱেশ্যনলৈ যাওঁ। চ' মানে নেক্সট কুৱেশ্যনলৈ মন দিব। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, এনলজিৰ পৰা সুধিছে। এনলজিৰ পৰা প্ৰায় আপোনালোকৰ 4টা বা 5টা আছাম পুলিচত সুধিব। এইটো প্ৰিভিয়াছ ইয়াৰত আপোনালোকৰ SI যিটো আছে তাত মই চাইছিলোঁ। চ' তাত পাইছিলোঁ কি 4টাৰ পৰা 5টালৈকে কুৱেশ্যন সুধিব। চ' 2 নম্বৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা। চ' মাৰ্চ শব্দৰ কি লিখা আছিলে? OFTEJ লিখা আছে। তেনেহ'লে ঠিক একেদৰে ৰিটাৰ্ণ শব্দৰ কি লিখাব? তো মাৰ্চ শব্দৰ পৰা মাৰ্চ পৰা যদি OFTEJ লিখা আছে, তেনেহ'লে ৰিটাৰ্ণ শব্দ কি হ'ব? চ' প্ৰথমতে মাৰ্চৰ পৰা এইটো কেনেকৈ হ'ল সেইটো আমি ফাৰ্ষ্টত চাই লওঁ। ইয়াত যদি মন কৰে তেনেহ'লে কি হৈছে? চ' বন্ধুসকলে ইয়াত আপোনালোকে এটা ভুল হৈছে। ইয়াত ৰাইট এনচাৰ হ'ব OCTEZ। চ' এইটো আপোনালোকে চাই ল'ব, OCTEZ লিখা আছে। মাৰ্চৰ পৰা OCTEZ লিখা আছে, ইয়াত প্ৰিণ্টত মিষ্টেক হৈছে। চ' ৰিটাৰ্ণ শব্দৰ পৰা কি হ'ব? যদি আমি এমৰ পৰা চাওঁ তেনেহ'লে এমৰ পৰা হ'বলৈ আমাৰ কিমান হৈছে? MNO +2 হৈ আছে, হয় নাই? +2 আছে। ঠিক একেদৰে এৰ পৰা যদি আমি চিলৈ কথা পাতোঁ, সেইটোতো +2 আছে, BC। চ' কি হৈছে ইয়াত পেটাৰ্ণ গৈ আছে +2+2+2। চ' ঠিক একেদৰে আমি যদি ৰিটাৰ্ণ শব্দকো কৰোঁ, ইয়াত ভুল আছে, এইটো মই ক'লোঁ। ৰিটাৰ্ণ শব্দক যদি মই কওঁ তেনেহ'লে কি হ'ব? আৰৰ লগত যদি আমি +2 কৰোঁ, RST, কি হ'ব? RST। চ' প্ৰথম হৈছে আমাৰ T অপশ্যন নম্বৰ A টো দিয়া আছে, অপশ্যন নম্বৰ 3, অপশ্যন নম্বৰ 2টো এতিয়া আমাৰ ভুল হৈ গ'ল, হয় নাই? চ' যদি আমি ইৰ লগত যদি আমি আকৌ 2 যোগ কৰোঁ, EFG, চ' G ওলালে। চ' অপশ্যন নম্বৰ আকৌ A ভুল হৈ গ'ল।
সো এনেধৰণে এটা এটা সলভ কৰি থাকোঁতে আপোনালোকে অপশ্যনটো গুচি গৈ থাকে ইয়াৰ পিছত আৰু আমি ট্ৰাই কৰিম টি টিৰ লগত আমি যদি 2 প্লাছ কৰোঁ টি EST UV কোনটো অপশ্যন দিয়া আছে অপশ্যন নম্বৰ 3 দিয়া আছে সো অপশ্যন নম্বৰ 3 চাই লওক কাৰণ অপশ্যন নম্বৰ 4 ভুল ইয়াত R দিয়া আছে সো আমি তিনিটা সলভ কৰোঁতে আমি এটা বুজি পাইছোঁ কি অপশ্যন নম্বৰ 3 আমাৰ ৰাইট হৈছে সো আকৌ এবাৰ ভিডিঅ'টো পাউজ কৰি কিনে আপোনালোকে চাই ল'ব ইয়াত আপোনালোকৰ ক্লিয়াৰ হৈ যাব এইটো আপোনাৰ ইম্পৰ্টেণ্ট টপিক হয় এনলজি ইয়াৰ পিছত কথা পাতো এইটো আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন যদি কি কৰা আছে ইয়াত দিয়া আছে মাইনাছৰ ঠাইত যদি আমি পূৰণ লিখোঁ প্লাছৰ ঠাইত আমি যদি মাইনাছ লিখোঁ আৰু পূৰণৰ ঠাইত যদি আমি হৰণ লিখোঁ আৰু হৰণৰ ঠাইত যদি আমি প্লাছ কৰোঁ তেনেহ'লে ইয়াৰ এনচাৰ কিমান হ'ব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আৰু ইয়াত অলপ আগতে মই মেথছ কৰাওঁতে তাত কৈছিলোঁ ইয়াৰ কি হৈছে সূত্ৰটো হৈছে BODMAS ইয়াৰ সূত্ৰটো কি আছে বডমাছ বুলি ক'লে ব্ৰেকেট অফ এটা ব্ৰেকেট অফটো যিহেতু আমাৰ ব্ৰেকেটত দিয়া আছে সংখ্যাবিলাক ফাৰ্ষ্টত আমি কি কৰিম ডিভাইড কৰিম সো ইয়াৰ ডিভাইড কিমান দিয়া আছে স্যার আমি ইয়াত চাই লওক ডিভাইড কি দিয়া আছে ফাৰ্ষ্টত আমাক দিয়া আছে ডিভাইড হয় না ডিভাইড কৰিম তো ফাৰ্ষ্টত আমি 252 9 5 32 আৰু 92 এইটো আমি লিখিলোঁ তাৰপিছত আমাক ফাৰ্ষ্টত কি কৰিম মাইনাছৰ ঠাইত আমি ইনটু লিখিম তো মাইনাছ ক'ত দিয়া আছে 9 - 5 আছে ইয়াত আমি ইনটু লিখি দিলোঁ তাৰপিছত আমি কি কৰিম প্লাছৰ ঠাইত আমি মাইনাছ দিম প্লাছ ক'ত লিখা আছে প্লাছ আমাৰ 5 আৰু 32ৰ মাজত প্লাছ দিছে ইয়াত আমি মাইনাছ কৰি দিম এইটো আপোনালোকে তাত ৰাফ পেপাৰত লিখি ল'ব তাৰপিছত আৰু কি কৈছে ইনটুৰ ঠাইত কি কৈছে আমাক হৰণ লিখিব লাগে ইনটু ক'ত আছে আগত আছে ইনটুৰ ঠাইত আমি হৰণ লিখিম এইটো আপোনালোকে ফাৰ্ষ্টত মিলাই ল'ব তাৰপিছত আপোনালোকে সলভ কৰি তাৰপিছত আপোনালোকে বডমাছ ফৰ্মুলাটো ইউজ কৰিব তাৰপিছত আমাক কৈছে হৰণৰ ঠাইত আমি প্লাছ লিখিম লাষ্টত আমাৰ হৰণ দি আছে চ' আমি ইয়াত প্লাছ লিখিম এতিয়া এইটো আমাৰ কুৱেশ্যন হৈ গ'ল এতিয়া আমি বডমাছ ফৰ্মুলা ইউজ কৰি কিনে আমি কৰিম চ' এতিয়া আমি ডিভাইড কৰিম ডিভাইড কৰিলে কি হ'ব 9ৰে যদি আমি ডিভাইড কৰোঁ 252 তেনেহ'লে কিমান বাৰ যাব 28 বাৰ 9 × 9 × 18 9 3 × 27 তো 2 বাৰ গ'লে আৰু ইফালে 8ৰে ইনটু কৰিলে 28 বাৰ যাব ইয়াৰ পিছত কি কৰিম আমি এম মানে হৈছে মাল্টিপল পূৰণ কি কৰিম আমি এতিয়া ইয়াক আমি কৰিলোঁ 28 ওলাই গ'ল পূৰণ 5 মাইনাছ 32 প্লাছ 92 চ' এইটো এনচাৰ মই ওপৰত লিখি দি আছোঁ 28 × 5 সৰি চ' ইয়াত চাই লওক কি হৈছিলে আমাৰ ওলাইছিলে 28 × 5 মাইনাছ 32 প্লাছ 98 চ' বডমাছৰ আমাৰ ছেকেণ্ড আমি ডিভাইড কৰিলোঁ এতিয়া আমি মাল্টিপুল কৰিম মাল্টিপুল কোন আছে মাল্টিপুল 28 × 5 আছে 28 × 5 কৰিলে কিমান হ'ব আপোনাৰ 140 এতিয়া 140 × 32 প্লাছ 92 চ' এতিয়া আমি কি কৰিম ইয়াৰ পিছত এডিশ্যন আছিলে হয় না BODMA এ মানে হয় এডিশ্যন মানে প্লাছ চ' আমি এই দুটা প্লাছ কৰিম যিটো প্লাছ হয় সেইটো আমি প্লাছ কৰিম তো কিমান হ'ব আমাৰ 232 ইয়াৰ পিছত আমাৰ লাষ্টত কি কৰিম আমি ছাবষ্ট্ৰেকশ্যন কৰিম ছাবষ্ট্ৰেকশ্যন মানে হৈছে মাইনাছ চ' 232ৰ পৰা যদি আমি 32 মাইনাছ কৰোঁ এনচাৰটো কিমান হ'ব 200 চ' অপশ্যন নম্বৰ কিহত আছে অপশ্যন নম্বৰ বিত আছে চ' নিশ্চয় বুজি পাইছে ভিডিঅ'টো অলপ পাউজ কৰি কিনি চাই ল'ব তাৰপিছত আপোনালোকৰ সকলো ক্লিয়াৰ হৈ যাব ডাউটবিলাক ইয়াৰ পিছত কথা পাতো আমি এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে যদি এক্স আৰু ৱাইৰ ভনী হয় ৱাই আৰু জেডৰ পত্নী হয় আৰু ডাব্লিউ আৰু জেডৰ যদি ভাই হয় তেন্তে এক্সৰ লগত জেডৰ কি সম্বন্ধ হ'ব এইটো আটাইতকৈ আপোনালোকৰ পাজল লগা কুৱেশ্যন আৰু আজি এই ভিডিঅ'ত মই আপোনালোকক ইজিলি সলভ কৰি দেখাম ইয়াৰ পিছতো মই ইয়াৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিম এইটো ব্লাড ৰিলেশ্যনৰ হয় নিশ্চয় আপোনালোকে ৰিজনিঙত পাইছে ব্লাড ৰিলেশ্যন তাৰ পৰা এইটো কুৱেশ্যন সোধাইছে মই আজি আপোনালোকক ইজিলি সলভ কৰি দেখাম চালক ইয়াত চ' বন্ধুসকল চাই লওক যেতিয়া এনেধৰণৰ কুৱেশ্যন দিব তেতিয়া কি কৰিব আপোনালোকে যদি ইয়াক পুৰুষৰ কথা উল্লেখ কৰা থাকে তেতিয়া আমি কি কৰিম চিম্বলটো আমি এনেকুৱা ঘৰ উল্লেখ কৰিম আমি ত্ৰিভুজ উল্লেখ কৰিম আৰু যেতিয়া যদি স্ত্ৰীৰ কথা উল্লেখ কৰে তেতিয়া আমি কি কৰিম বৃত্ত ইউজ কৰিম এইটো দুটা কথা যদি আপোনালোকে মনত ৰাখে লাইফত ইয়াৰ পিছত আপোনালোকে ব্লাড ৰিলেশ্যন যিকোনো কুৱেশ্যন লিখি আপোনালোকে ইজিলি সলভ কৰিব কি ক'লোঁ মই যদি পুৰুষ দিয়া আছে তেনেহ'লে আমি ব্ৰেকেট কৰি দিম আৰু যদি আমাক মহিলা দিয়া আছিল তেনেহ'লে আমি গোল চিন লগাই দিম চাই লওক প্ৰথমতে কি কৈছে এক্স ৱাইৰ ভাই হয় এইটো যোনটো এক্স আছে সেইটো কি হয় ৱাইৰ ভাই হয় ৱাইৰ আমি এতিয়া লিংগ নাজানো সি পুৰুষ হয় নে মহিলা কিন্তু আমি এক্স জানো কি হয় ভাই হয় চ' এক্স কি হয় এটা পুৰুষ হয় ইয়াৰ পিছত কি কৈছে ৱাই জেডৰ পত্নী হয় যিটো ৱাই আছে কি হয় জেডৰ পত্নী হয় ত' এইটো কি হ'ল ৱাইটো মহিলা হ'ল
কাৰণ y কৈছে জেডৰ পত্নী হয় ইয়াৰ পিছত কি হৈছে w জেডৰ ভাই হয় w কি হয় জেডৰ ভাই এটা যোন w আছে সেইটো জেডৰ ভাই হয় ভাই বুলি ক'লে আমি কি হয় পুৰুষ হলে আমি এটো ত্ৰিভুজ চিম্বল ইউজ কৰিম ইয়াৰ পৰা এতিয়া কি কৈছে আমাক কোৱেশ্চনটো চাই x ৰ লগত z ৰ সম্বন্ধ কি যোনটো এটো z আছে সেইটো লগত x ৰ সম্বন্ধ কি হয় বুলি কৈছে তো z ৰ লগত x ৰ সম্বন্ধ কি হ'ব সালা হিন্দীত ক'লে আমি সালা হ'ব সো ইজিলি আপোনালোকে ইয়াৰ পৰা সলভ কৰিব পাইছে কেনেধৰণে কোৱেশ্চন হৈছে এনেধৰণে যদি আপুনি কোৱেশ্চন সলভ কৰে মই কৈছো 100% আপোনালোকে ইজিলি কোৱেশ্চনটো সলভ কৰিব পাৰিব সো নিশ্চয় বুজি পাইছে ব্লাড ৰিলেশ্যন আৰু এটা মই কালি টপিক সৰু এটা বনাই লৈ আহিম 5 মিনিটৰ ভিতৰত তাত যদি আপোনালোকে চাই ইজিলি আপোনালোকে সেইটো ক্লিয়াৰ হৈ যাব ইয়াৰ পিছত আমি কথা পাতো এনালজিৰ পৰা নাম্বাৰ অফ এনালজি সো ইয়াৰ পৰা চাই লওক কোৱেশ্চনটো কি কৈছে নাম্বাৰ এনালজিৰ পৰা কৈছে চাই লওক 7 দি আছে 7 আমাক 45 দি আছে তেনেহলে আমাক হেইদৰে 5 আমাক ইফালে কিমান হ'ব 7 ক এটা 45 কি হ'ল হেতু আপোনালোকে চাই লওক যদি 7 ক আমি ইনটু 6 কৰি দিম 6 7 গুণ 42 লগত আমি যদি 3 যোগ কৰো 45 হৈছে হয় না সো আমি যদি 5 ৰ লগত আমি 6 যোগ কৰো 5 6 গুণ 30 আৰু 3 কৰিলে কিমান হ'ব 33 সো এটো নিশ্চয় আপোনালোকে বুজি পাইছে অপচন নম্বৰ এ ইজ দা আমাৰ ৰাইট হৈছে 33 সো বুজি পাইছে এটো এনালজি ইয়াতকৈ ইজি হয় আৰু যদি আপোনালোকে প্ৰেক্টিস কৰে সো এনালজি আপুনি প্ৰেক্টিস কৰিব এইটো আমাৰ ক্লাছৰ আজি লাষ্ট আৰু ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে 1 আছে আৰু ইয়াত 8 দি আছে তেনেহলে আমাৰ 27 দি আছে 27 ৰ পৰা কিমান হ'ব ইফালে সো 1 ৰ পৰা 8 হৈছে আৰু 27 ৰ পৰা কিমান হ'ব 1 ৰ লগত যদি আমি প্লাস কৰো তেনেহলে কিমান হ'ব 7 হ'ব তেনেহলে 27 ৰ লগত আমি যদি প্লাস কৰো 3 হ'লে কিমান হ'ব 33 হ'ব এটো কিন্তু এনসার 33 নহব কেনেদৰে নহব চাই লওক যদি 1 কৈছে যদি 1 ৰ আমি কিউব কৰো 1 ৰ যদি আমি কিউব কৰো 1000 লকে যদি কিউব কৰো আমি 1 পাম ঠিক আছে এতিয়া আমি ইয়াত কি কৈছে 2 নম্বৰ 2 কিউব কৰিছে 2 কিউব কৰিলে কি হ'ব 2 পূৰণ 2 পূৰণ 2 2 কিউব কৰিলে 2 দুগুণ 4 দুগুণ 8 তো এটো কিউবৰ রুল ফলো আছে ইয়াত যদি কি কৈছে 3 ৰ কিউব কৰি দিছে 3 যদি কিউব কৰি কি হ'ব 3 3 গুণ 9 9 3 গুণ 27 তো আগত কিমান হ'ব ইয়াত হ'ব 4 ৰ কিউব 4 যদি আমি কিউব কৰি কিমান 4 4 গুণ 16 16 4 গুণ 64 সো অপচন নম্বৰ কিমান আছে অপচন নম্বৰ 4 ইজ দা রাইট আনসার সো নিশ্চয় বন্ধুবান্ধী সকলে বুজি পাইছে এটো আছিল নাম্বাৰ অফ এনালজিৰ পৰা কোৱেশ্চন ৰিজনিংত সো বন্ধুবান্ধী সকল আশা কৰো আজি আপোনাৰ 4টা সিলেবাসটো ভালকৈ বুজি পাইছে যদি বুজি পোৱা নাই সকলোবিলাক কোৱেশ্চন আপোনালোকে বহিত নোট ডাউন কৰিব আৰু সলভ কৰিব যিমানবিলাক মই কোৱেশ্চন কৰিছো হেতু ইজিলি আপোনালোকে সলভ কৰি পাৰিব যিমান কোৱেশ্চন আছে সেইবিলাক ইয়াৰ পিছত মই ভাবো আপোনালোকৰ যিবিলাক মেথছৰ ডাউট আছে সেইবিলাক সকলোৱে ক্লিয়াৰ হৈছে সো এনেধৰণে আগন্তুক দিনত পাৰ্ট 2 কালি পাবৰ কাৰণে আপোনালোকে যদি নতুন পাইছে তেনে সাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ লগত আপোনালোকৰ সাপোৰ্টৰ কাৰণে ভিডিওটো এটা লাইক কৰি দিব আৰু কমেন্ট কৰিব নাপাহৰিব যে আজি ভিডিও কেন লাগিছে তো বন্ধুবান্ধী সকল ভালকৈ পৰিব টেক কেয়াৰ জয় হিন্দ জয় ভাৰত জয়